যিটো সময়ত মানুহৰ ভৰিৰ তলত মাটি নাই, যিটো সময়ত থাকিবলৈ ঘৰ নাই, যিটো সময়ত খাবলৈ পানী নাই, যিটো সময়ত মানুহৰ পোচাক নাই পঢ়িবলৈ, যিটো সময়ত মানুহৰ বিভিন্ন ধৰণৰ অসুবিধা দেখা দিছিলে, সেইটো সময়তে বদৰুদ্দিন আজমল চাহাব গৈ পেলাই তাত সহায় কৰিছিলে। আৰু সেইটো সহায়ৰ কাল হ'ব লগা হ'ল আজি কিছুমান দুৰ্বৃত্তই, সেইকেইটাক দুৰ্বৃত্তই ক'ব লাগিব, কিছুমান দুৰ্বৃত্তই একাংশ মানুহে আজি ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মন্তব্য কৰি পেলাই ভাইৰেল কৰি আছে। আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগিছিলে যে আজমলে ইয়াত ক্ৰেডিট ল'বলৈ যোৱা নাছিলে, আজমলে মানৱতা দেখাবলৈ গৈছিলে। ইয়াত আপোনাৰ মই যে ইয়াত চাইছোঁ শিৱসাগৰত প্ৰায় 90% মানুহ মুছলমান মানুহে আপোনাৰ মানুহক সহায় কৰিছে, আৰু ইয়াত আপোনাৰ বেলেগ 10% মানুহক সহায় কৰা নাই। আৰু এই মুছলমানকেই আপোনালোকে গালিগালাজ পাৰি আছে, আগতেও পাৰিছে, এতিয়াও পাৰি আছে, বেলেগ বেলেগ মন্তব্য কৰি আছে। এইবিলাক কৰিবলৈ নাপায়। সেইটো মানুহৰ বাবেই, এনেকুৱা নহয় যে তাত আপোনাৰ আজমলে ক্ৰেডিট ল'বলৈ গৈছিলে। ক্ৰেডিট ল'বলৈ যোৱা নাই, মানুহে উপজি আপোনাক ক্ৰেডিট দি আছিলে তেখেতক। বুজিবলৈ চেষ্টা কৰক। গাধৰ নিচিনা ভিডিঅ' বনাই ভাইৰেল কৰিলেই নহ'ব।